সুদূৰ বৰপেটাৰ বিভিন্ন আতচবাজিৰ গুঞ্জনত এনেদৰে গুঞ্জৰিত হৈ পৰিল গোৱালপাৰা জিলাৰ ধূপধাৰা অঞ্চল। আতচবাজিৰ বাবে বিখ্যাত বৰপেটাৰ পৰা বিভিন্ন আতচবাজি আনি এনেদৰে প্ৰদৰ্শন কৰাৰ মূলতে হৈছে ধূপধাৰাৰ মিলন সংঘ। ধূপধাৰাৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকৰ মাজত এক সমন্বয়ৰ সাঁকো গঢ়ি সমাজৰ উন্নয়নৰ হকে 1950 চনতে জন্ম লাভ কৰা ধূপধাৰাৰ মিলন ভূমি মিলন সংঘই এইবেলি ৭৫টা বছৰত ভৰি দিছে। সেই উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰে এই মিলন সংঘৰ মহাৰজত জয়ন্তী পালনৰ যজা কৰা হৈছে আৰু ইয়াৰে শুভাৰম্ভণি কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী। ইয়াকে কেন্দ্ৰ কৰি এতিয়া ধূপধাৰাত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। আৰু জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ধূপধাৰাৰ মিলনভূমি মিলন সংঘই ৭৫টা বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মহাৰজত জয়ন্তী পালনৰ বাবে যজা কৰি গঠন কৰা হৈছে পৰিচালনা সমিতি। আৰু বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ধূপধাৰাৰ এই মিলনভূমি মিলন সংঘৰ মহাৰজত জয়ন্তী বৰ্ষ। আৰু ৫ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভণি যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে। তো ৫ ডিচেম্বৰত ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মিলন সংঘৰ স্থায়ী পতাকা উত্তোলন কৰে ধূপধাৰা মিলন সংঘৰ সভাপতি ডক্টৰ আব্দুল হক আহমেদ ছাৰে। আৰু ইয়াৰ লগে লগে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহম্মদ সাজ্জাদ গনিয়ে। ৯:৩০ বজাত স্মৃতি তৰ্পণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্মৃতি তৰ্পক হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ধূপধাৰাৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দীনেশ চন্দ্ৰ পাটগিৰি ছাৰক। ইয়াৰ লগে লগে পুৱা ১০ বজাত ধূপধাৰা মিলন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদকৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। মাল্যাৰ্পক হিচাপে আমন্ত্ৰণ জনোৱা হয় ধূপধাৰা তিনিদলীয়া ৰাইজৰ উপ সভাপতি সুবোধ কলিতা আৰু ইয়াৰ লগে লগে শ্ৰী শ্ৰী জগতগুৰু নামঘৰ ৰাইজ ধূপধাৰাৰ যি জগতগুৰু নামঘৰ আছে সেই ৰাইজৰ উপদেষ্টা চক্ৰধৰ দাস ছাৰক। আৰু তাৰ পিছতে সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰজ্বলক হিচাপে আমন্ত্ৰণ জনোৱা হয় ধূপধাৰা তিনিদলীয়া ৰাইজৰ সভাপতি সুনীল ৰাভা ডাঙৰীয়াক আৰু ধূপধাৰাৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জগনাৰায়ণ পাঠক ছাৰক। তো স্ক্ৰীণত আপোনালোকে তাৰে কিছু দৃশ্যাংশ দেখি আছে এই মুহূৰ্তত। এই যি দৃশ্যাংশ এয়া হৈছে ৫ ডিচেম্বৰৰ কাৰ্যসূচী দৃশ্যাংশসমূহ। আৰু এনেদৰে ধূপধাৰা মিলন সংঘৰ যি মহাৰজত জয়ন্তী বৰ্ষ সেই বৰ্ষৰ শুভাৰম্ভণি কাৰ্যসূচী হিচাপে এই ধৰণে যি কাৰ্যসূচীসমূহ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পতাকা উত্তোলন মিলন সংঘৰ যি প্ৰতিষ্ঠাপক সভাপতি সম্পাদক আছিলে তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ স্মৃতি তৰ্পণ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তো এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে এয়া হৈছে প্ৰতিষ্ঠাপক ধূপধাৰা মিলন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকদ্বয় তেওঁলোকৰ যি প্ৰতিচ্ছবি তেওঁলোক বৰ্তমান ইহলীলা সম্বৰণ কৰিছে আৰু তেওঁলোকৰ এই প্ৰতিচ্ছবিত এনেধৰণে যি মাল্যাৰ্পণ সেই মাল্যাৰ্পণ কৰি আচলতে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে আতচবাজি প্ৰদৰ্শন কৰা হয়। ইতিমধ্যে সেই দৃশ্যাংশ আপোনালোকে প্ৰথমতে দেখিছে কিন্তু সম্পূৰ্ণ দৃশ্যাংশ চাবলৈ আপোনালোকে চাই থাকিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো। শেষত সেই আতচবাজিৰ যি নান্দনিক দৃশ্য সেই নান্দনিক দৃশ্য সকলো উপভোগ কৰিব পাৰিব আপোনালোকে। কিন্তু তাৰ পূৰ্বে আপোনালোকক এই দিনৰ ভাগত যি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হৈছিল সেই কাৰ্যসূচীসমূহৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ধূপধাৰাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মাজত এক সমন্বয়ৰ সাঁকো গঢ়ি আচলতে সকলৰ যি মাজত সমন্বয় সেই সমন্বয়ৰ ভেটি দৃঢ় কৰি ৰখা ধূপধাৰা মিলন সংঘৰ মহাৰজত জয়ন্তী বৰ্ষ। আৰু ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে ইতিমধ্যে যোৱা ৫ ডিচেম্বৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তো ইয়াৰ লগে লগে ধূপধাৰা মিলন সংঘৰ যি মহাৰজত জয়ন্তী বৰ্ষৰ উপসমিতি আছে
সাংস্কৃতিক উপসমিতি সেই সাংস্কৃতিক উপসমিতিৰ দ্বাৰা এনেদৰে যি সমবেত সংগীত সেয়া প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগে লগে ধূপধাৰা মিলন সংঘৰ নিজা যি বিহু দল আচলতে সেই বিহু দলৰ দ্বাৰা এই ধৰণে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ যি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰা হয়। কেইবাগৰাকীও স্থানীয় কণ্ঠ শিল্পীৰ দ্বাৰা সংগীতৰ যি অনুষ্ঠান সেই সংগীতৰ অনুষ্ঠানৰো আয়োজন কৰা হয়। আৰু তাৰপিছতে ঠিক সন্ধিয়া 5 বজাৰ লগে লগে প্ৰদৰ্শনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এতিয়া আপোনালোকে দেখি আছে এয়া কেইবাগৰাকীও স্থানীয় কণ্ঠশিল্পী তেওঁলোকৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। নিশাৰ ভাগতো কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীত অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছিল। এতিয়া আপোনালোকে উপভোগ কৰক বৰপেটাৰ বিখ্যাত আতচবাজীৰ প্ৰদৰ্শন। পুরা হেৰি হ'ব কেছ হ'ব না কথা পাতি কালার হ'ব ফটো উঠা দামি মোবাইল 1950 চন আৰু বৰ্তমান 2024 প্ৰায় 75 বছৰ 1950 চনতে স্থাপিত হোৱা ধূপধাৰা মিলন সংঘৰ বৰ্তমান মহাৰাজ জয়ন্তী বৰ্ষ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হৈছে আৰু এই শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে পতাকা উত্তোলন কৰিলে ধূপধাৰা মিলন সংঘৰ স্থায়ী পতাকা ডক্টৰ আব্দুল হক আহমেদ ডাঙৰীয়া সভাপতি ধূপধাৰা মিলন সংঘ তাৰ লগে লগে মহাৰাজ জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ যি পতাকা এই পতাকা উত্তোলন কৰিলে মহাৰাজ জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহম্মদ সাজ্জাদ গনি ডাঙৰীয়া তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ আৰু আমি স্মৃতি তৰ্পক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তি তথা ধূপধাৰাৰ বিশিষ্ট সমাজকৰ্মী দীনেশ চন্দ্ৰ পাটগিৰি ডাঙৰীয়া তাৰপিছতে আমাৰ যি মিলন সংঘৰ পৰিচালক সভাপতি সম্পাদক তেওঁলোকৰ পৰিচয় মাল্যাপন আছিল আৰু মিলন সংঘৰ পৰিচালক সভাপতি আছিল ডাক্তৰ ইন্দ্ৰমোহন দাস প্ৰয়াত তেখেত
তেখেতৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰিলে আমাৰ ধূপধাৰা তিনিদুলীয়া ৰাইজৰ সন্মানীয় উপসভাপতি সুবোধ কলিতা ডাঙৰীয়াই। তাৰপিছতে আমাৰ যি ধূপধাৰা মিলন সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে যজ্ঞেশ্বৰ কলিতা প্ৰয়াত, তেখেতৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰিলে আমাৰ ধূপধাৰা মুছলিম ৰাইজৰ উপদেষ্টা তথা ধূপধাৰা মিলন সংঘৰ প্ৰাক্তন সম্পাদক তাজমহল হুছেইন ডাঙৰীয়াই। তাৰপিছতে আমাৰ যি মহাৰাজৰ জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ আমাৰ সাংস্কৃতিক উপসমিতিয়ে যি সমবেত সংগীত দল এটি তেওঁলোকে প্ৰস্তুত কৰিছিলে, তেওঁলোকে সমবেত সংগীত পৰিৱেশন কৰিলে। তাৰপিছতে আমাৰ ধূপধাৰা মিলন সংঘৰ যি এটা বিহু দল আছে, এই বিহু দলটোৱে তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিলে। আৰু আমাৰ দিনৰ ভাগৰ কাৰ্যসূচী এইখিনিয়ে আছিল।